ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে পুনৰ ডাঙৰ ঘোষণা কৰা হৈছে। 14 এপ্ৰিলৰ পৰা সলনি হ'ব নিয়ম। 14 এপ্ৰিলৰ পৰা বাধ্যতামূলক নতুন নিয়ম প্ৰৱৰ্তন হ'ব আৰু চৰকাৰী কাম-কাজক লৈ এই পৰিৱৰ্তন হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কি পৰিৱৰ্তন হ'ব? 14 এপ্ৰিলৰ পৰা কেনেধৰণৰ পৰিৱৰ্তন হ'ব? সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব, চৰকাৰী যি ৰুলছ আহিব, চৰকাৰী যি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যনবিলাক চৰকাৰে প্ৰকাশ কৰিব। অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব, চৰকাৰী যি ৰুলছ আহিব, চৰকাৰী যি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যনবিলাক চৰকাৰে প্ৰকাশ কৰিব।